ইতিমধ্যে আমাৰ কলিয়াবৰত জিলাৰ সাধাৰণ সম্পাদক এজনে ইতিমধ্যে নিৰ্দলীয়ভাৱে নমিনেশ্যন দিছে। আমি তেওঁক বুজাইছিলোঁ, কৈছিলোঁ কাৰণ দলৰ নীতি নিৰ্দেশনাৰ কথা আছে, আমি মিত্ৰতা ধৰ্ম পালন কৰিব লাগিব। গতিকে অহা কাইলৈ পৰহিলৈ ভিতৰত তেওঁ দলৰ পৰা বহিষ্কৃত হ'ব। ইতিমধ্যে আমাৰ ৰাজ্যিক সমিতিক আমি আমাৰ লিষ্টসমূহ ইতিমধ্যে জনাইছোঁ, অৱগত কৰাইছোঁ। নিশ্চিত দলৰ পৰা আউট হোৱা মানে পদুম ফুল নাথাকা মানে কোনো কাম নাই নিৰ্দলীয় হিচাপে। নাই যিখিনি মূল মানুহ আছে, যিখিনি মূল কাৰ্যকৰ্তা আছে, ইতিমধ্যে আমি লিষ্ট তৈয়াৰ কৰিছোঁ। এইটো ৰাজ্যিকে ইতিমধ্যে আমাৰ যি ডিচিপ্লিন একশ্যন কমিটি আছে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু 26 তাৰিখে হয়তো আমাৰ 26 তাৰিখে উঠোৱা শেষ সীমা আছে। 26 তাৰিখে সন্ধিয়ালৈ লিষ্ট ওলাই যাব। হিমন্ত বিশ্ব শৰ্মা আহি পেলাই যেতিয়া মিত্ৰতা কৰিছিলে কেশৱ মহন্ত প্ৰাৰ্থী হ'ব বুলি, তাৰপিছত এইফালে কৈছে পদুম ফুল লৈ পেলাই তেওঁ মনোনয়ন পত্ৰ দাখিল কৰে আৰু আজিও তেওঁৰ ঘৰৰ সন্মুখত পদুম ফুলৰ পতাকা আঁৰি থোৱা দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব? এইটো আমি ইতিমধ্যে দলৰ পৰা বহিষ্কাৰ হোৱাৰ পাছতো তেওঁ পদুম ফুলৰ কোনো কামেই নাইকিয়া। গতিকে অৰিজিন যিখিনি বিজেপি আছে, বিজেপি দলৰ মিত্ৰতা ধৰ্ম আছে, তেওঁলোকে কাম কৰিব। কেতিয়াৰ ভিতৰত বহিষ্কাৰ হ'ব? 26 তাৰিখৰ ভিতৰত হ'ব। বিজেপিয়ে নীতি আদৰ্শ মতে চলা দল বুলি কোৱা হয়, কিন্তু আপোনালোকৰ এজনে নীতি আদৰ্শ তেওঁ অৰিজিন বিজেপি নহয়। গতিকে তেওঁ দেশক ভাল নাপায়, দলক ভাল নাপায়, তেওঁ ব্যক্তিকেন্দ্ৰিক। গতিকে এইকাৰণে চাগৈ তেনেকুৱা ডিচিশ্যন লৈছে। গতিকে ভাৰতীয় জনতা পাৰ্টীত তেনেকুৱা কোনো স্থান নাই। এইটো এটা পুৰণা পাৰ্টি, কেডাৰ বেচিছ দল। গতিকে আমাৰ সকলোৱে মিলি আমি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মাননীয় কেশৱ মহন্ত ডাঙৰীয়াক কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গৈছে 50,000 ভোটৰ ইয়াত কলিয়াবৰত প্ৰায়খিনি ইতিমধ্যে ৰিটাৰ্ণ হৈছে। কালি বহুতখিনি গুচি আহিছে, আজিও বহুতখিনি আহি গৈছে। গতিকে বিজেপি পদুম ফুল লৈ বুলি মাতিছে, গোটেইখিনি প্ৰায় গুচি আহিব। গুৱাহাটীলৈ পঠিয়াইছোঁ। পূৰ্ণ সমৰ্থন আছে। প্ৰায় শ্ৰেষ্ঠ আৰু জ্যেষ্ঠ আমাৰ কাৰ্যকৰ্তা সকলোখিনিয়ে আহিছে, সকলোখিনিয়ে আছে। আজি অনুৰোধ আছে, আমাৰ অনুৰোধ জনাইছোঁ। আমি আজিও মই যোগাযোগ কৰিছোঁ যে 26 তাৰিখৰ ভিতৰত তোমালোকে নমিনেশ্যন উঠোৱা। আৰু যিখিনি আছে, যদি পাৰ্টি পদুম ফুল নাথাকিলে কাৰোবাৰ গুৰুত্ব থাকিব নেকি? য'ত পদুম ফুল নাথাকিব কাৰো গুৰুত্ব নাথাকে, কাৰণ দলৰ দায়িত্বত আছে। আৰু পদুম ফুল যেতিয়ালৈকে থাকিব তাত গুৰুত্ব থাকিব দলৰ বিষয়ত থাকে।